আপোনালোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো এজন বিধায়কে এক বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে চৰ চাপৰিৰ লোকৰ ওপৰত নিৰ্ভৰ কৰে ৰাজ্যবাসী চৰ চাপৰিৰ লোকে খেতি নকৰিলে বা শাক-পাচলিৰ খেতি নকৰিলে ৰাজ্যবাসীয়ে অধিক দামত কিনিব লাগিব আমি জনাই আছো এই মুহূৰ্তত চৰ চাপৰিৰ লোকৰ ওপৰত নিৰ্ভৰ কৰে ৰাজ্যবাসী চৰ চাপৰিৰ লোকে শাক-পাচলিৰ খেতি নকৰিলে ৰাজ্যবাসীয়ে অধিক দামত কিনিব লাগিব 500 টকাৰ কেজি হ'বগৈ শাক-পাচলিৰ দাম আৰু শাক-পাচলিৰ নাটনিত ভুগিব লাগিব ৰাজ্যবাসী চৰ চাপৰিৰ লোক মানে নহয় বাংলাদেশী বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য চৰ চাপৰিৰ লোকক মানৱীয় দৃষ্টিৰে চাবলৈ চৰকাৰলৈ আহ্বান জনাইছে বিধায়কগৰাকী আমি জনাই আছো এই মুহূৰ্তত চৰ চাপৰিৰ লোক মানে বাংলাদেশী নহয় আৰু মানৱীয় দৃষ্টিভংগীৰে চৰ চাপৰিৰ লোকক চাবলৈ চৰকাৰলৈ অনুৰোধ কৰিছে বিধায়ক আমিনুল ইছলামে আমি জনাই আছো এই মুহূৰ্তত চৰ চাপৰিৰ লোকৰ ওপৰত নিৰ্ভৰ কৰে সমগ্ৰ ৰাজ্যবাসী এক বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক এগৰাকী জনপ্ৰতিনিধিয়ে কৈছে যে চৰ চাপৰিৰ ওপৰত নিৰ্ভৰ কৰে সমগ্ৰ ৰাজ্যবাসী যদিহে চৰ চাপৰিৰ লোকে শাক-পাচলিৰ খেতি নকৰে তেন্তে ৰাজ্যবাসীয়ে অধিক দামত কিনিব লাগিব 500 টকাৰ কেজি হ'বগৈ শাক-পাচলিৰ দাম শাক-পাচলিৰ নাটনিত ভুগিব লাগিব ৰাজ্যবাসী চৰ চাপৰিৰ লোক মানে নহয় বাংলাদেশী বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য তেওঁ কৈছে যে চৰ চাপৰিৰ লোকক মানৱীয় দৃষ্টিৰে চাব লাগে এনেধৰণে চৰকাৰলৈ আহ্বান জনাইছে গণতন্ত্ৰ দিৱসৰ দিনাই ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে চৰ চাপৰিৰ লোকক লৈ যি সজাগতা সৃষ্টিৰ উদ্দেশ্যে চৰাঞ্চলত উপস্থিত হৈছিল আৰু তাতেই তেওঁ এনেধৰণৰ মন্তব্য কৰিছে যে চৰ চাপৰিৰ লোকৰ ওপৰত নিৰ্ভৰ কৰে সমগ্ৰ ৰাজ্যবাসী যদিহে চৰ চাপৰিৰ লোকে শাক-পাচলিৰ খেতি নকৰে তেন্তে গুৱাহাটী বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে অধিক দামত কিনি খাব লাগিব শাক-পাচলি ইয়াৰ পৰা 500 টকা পৰ্যন্ত হৈ যাব পাৰে শাক-পাচলিৰ দাম আৰু চৰ চাপৰিৰ লোকে খেতি নকৰিলে চহৰ নগৰৰ মানুহ শাক-পাচলিৰ নাটনিত পৰিব বুলি তেওঁ মন্তব্য কৰিছে সমগ্ৰ উত্তৰ পূব ভাৰতত বিভিন্ন খাদ্য সামগ্ৰী চৰ চাপৰিৰ লোকে যোগান ধৰাৰ লগতে অসমৰ কৃষি অৰ্থনীতিটো চৰ চাপৰিৰ লোকে টনকিয়াল কৰিছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আমি জনাই আছো এই মুহূৰ্তত হে গুৰুত্বপূৰ্ণ খবৰ চৰ চাপৰিৰ লোকৰ ওপৰত নিৰ্ভৰ কৰে সমগ্ৰ ৰাজ্যবাসী বুলি মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে প্ৰথমে এবাৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছো চৰ চাপৰিৰ লোকসকলে সমগ্ৰ অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত তেওঁলোকে অৱদান আগবঢ়াই আছে চৰ চাপৰিৰ লোকসকলে যদি আজি তেওঁলোকে শাক-পাচলি খেতি-বাতি নকৰে তেনেহ'লে গুৱাহাটী চহৰত 400-500 টকা কেজিত মানুহে বিলাহী বন্ধাকবি বা বেঙেনা জলকীয়া এইবিলাক কিনিব নোৱাৰিব যোৰহাট ডিব্ৰুগড় বা শ্বিলং অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য যিমান নগৰ চহৰ আছে তাৰ জনসাধাৰণে শাক-পাচলিৰ নাটনিত পৰিব যদি চৰ চাপৰিৰ লোকসকলে শাক-পাচলি নকৰে গতিকে চৰ চাপৰিৰ লোকসকলে ইমান কঠোৰ পৰিশ্ৰম কৰি ইয়াত 4-5 মাহ বানপানীত তেওঁলোকে ককবকাই থাকিব লাগে গতিকে তেওঁলোকে জীৱনৰ লগত ইমান সংগ্ৰাম কৰি তেওঁলোকে উত্তৰ পূব ভাৰতক তেওঁলোকে শাক-পাচলি খোৱা বস্তুৰ যোগান ধৰি আছে আৰু তাৰ লগতে তেওঁলোকে অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰি আছে এই লোকসকলক অন্ততঃ তেওঁলোকৰ এই অৰিহণাৰ কাৰণে স্বীকৃতি দিয়াটো প্ৰয়োজন তেওঁলোক ভাৰতৰ নাগৰিক আমি দেখিছোঁ চৰ চাপৰিৰ অধিকাংশ লোক যিসকলে নদীৰ গৰাখহনীয়াৰ কাৰণে তেওঁলোকে মাটি ভেটি হেৰুৱাই আহি পেলাই চৰ চাপৰিত তেওঁলোকে বিভিন্ন প্ৰান্তত ইয়াত থাকিব লৈছে ইয়াতে অধিকাংশ লোক গৰাখহনীয়া আক্ৰান্ত আমাৰ নগাঁও মৰিগাঁও জিলাত আজি ঢিং চাৰ্কুল লাহৰিঘাট চাৰ্কুল মায়ং চাৰ্কুলত বহু গাঁও কেইবা লাখ মানুহ তেওঁলোক আজি গৃহহীন ভেটিহীন হৈছে এই লোকসকল ক'ত যাব তেওঁলোকে যদি ক'ৰবাত চৰকাৰী মাটিত মথাউৰিত আশ্ৰয় লয় তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়ে গতিকে সেই নদীয়া গৰাখহনীয়াৰ পিছত নদীৰ মাজভাগত যিবিলাক নতুনকৈ চৰ চাপৰি গঢ় লৈ উঠে সেই মানুহসকল আহি তাতেই আশ্ৰয় লয় আৰু তাতেই তেওঁলোকে শস্য শ্যামলা কৰি সেই মাটিখিনিক তেওঁলোকে সদ্ব্যৱহাৰ কৰি তেওঁলোকে আজি অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰি আছে এই লোকসকলৰ আমি জানো যে তেওঁলোকৰ পূৰ্বপুৰুষৰ নাম 51ৰ এনআৰচিত আছে তেওঁলোকৰ পূৰ্বপুৰুষৰ নামত 1908 চনৰ 15 চনৰ 16 চনৰ ডকুমেণ্ট আমি দেখা পাইছোঁ যে তেওঁলোকৰ নামত মাটি আছিল সেই মাটি আজি মানে গৰাখহনীয়াত আক্ৰান্ত হ'ল গতিকে এই লোকসকল যাৰ পূৰ্বপুৰুষ আমি দেখিছোঁ চৰ চাপৰিত বহু লোকে 60-70 বছৰ আগৰ পৰাই ইয়াত আছে তেওঁলোকে ইয়াত থাকে গতিকে এই লোকসকলক যদি আজি বাংলাদেশী বুলি কোৱা হয় আৰু কেতিয়াবা কিছুমান মিডিয়াই তেওঁলোকক মানে চৰ চাপৰি সন্ত্ৰাসবাদৰ ঘাটি ইয়াত জেহাদী কাৰ্যকলাপ চলে এনেকৈ এই মানুহবিলাকক নিৰীহ সাধাৰণ মানুহবিলাকক সদায় অপবাদ বদনাম দিয়ে আৰু আমি ভাবোঁ সেইকাৰণে আমি চৰ চাপৰিত গণতন্ত্ৰ দিৱস
চৰচাপৰি লোকসকলক লৈ কৰিছোঁ যে তেওঁলোকো আমাৰ ভাৰতৰ মূল খুঁটিৰ মানুহ তেওঁলোকে স্বাধীনতা দিৱস পালন কৰে গণতন্ত্ৰ দিৱস পালন কৰে ভাৰতৰ সংবিধান ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস আছে লোকসকল ইয়াত তেওঁলোক গৰাখহনীয়া আক্ৰান্ত যদিও তেওঁলোক শতাধিক বছৰৰ আগৰ পৰাই তেওঁলোকৰ পূৰ্বপুৰুষৰ নথি পত্ৰ আছে এই লোকসকলক বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহযুক্ত নাগৰিক বিদেশী বুলি কৈ কেতিয়াবা সন্ত্ৰাসবাদী জেহাদী বুলি কৈ অপমান কৰাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে আজি চাওক চৰচাপৰিৰ লোকসকল আৰু এয়া আপোনালোকে মন্তব্য শুনিলে বিধায়কগৰাকীৰ তেওঁ কৈছে যে চৰ অঞ্চলৰ লোকে খেতি নকৰিলে ৰাজ্যত নাটনি হ'ব শাক পাচলি চৰ অঞ্চলৰ লোক মানে বাংলাদেশী নহয় আৰু চৰকাৰক চৰ অঞ্চলৰ লোকসকলক অতি মানৱীয় দৃষ্টিভংগীৰে চাবলৈ অনুৰোধ জনাইছে তেওঁ কৈছে যে চৰ চাপৰিৰ লোকে যদিহে শাক পাচলিৰ খেতি নকৰে তেন্তে ৰাজ্যবাসীয়ে 500 টকা পৰ্যন্ত দামত শাক পাচলি কিনি খাব লাগিব বুলি তেওঁ কৈছে আৰু শাক পাচলিৰ নাটনিত ভুগিব ৰাজ্যবাসী আৰু তেওঁ আৰু গুৰুত্বপূৰ্ণ মন্তব্য কৈছে যে চৰ চাপৰিৰ লোক মানে বাংলাদেশী নহয় বুলি তেওঁ মন্তব্য কৰিছে আমি পুনৰ মন্তব্যটো আগবঢ়াইছো আৰু এই খবৰ আমালৈ প্ৰেৰণ কৰিছে শিবেন্দু বৰাই সমগ্ৰ অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত তেওঁলোকে অৱদান আগবঢ়াই আছে চৰচাপৰি লোকসকলে যদি আজি তেওঁলোকে শাক পাচলি খেতি বাতি নকৰে তেনেহ'লে গুৱাহাটী চহৰত 400-500 টকা কেজিত মানুহে বিলাহী বন্ধাকবি বা বেঙেনা জলকীয়া এইবিলাক কিনিব নোৱাৰিব যোৰহাট ডিব্ৰুগড় বা শ্বিলং অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য যিমান নগৰ চহৰ আছে তাৰ জনসাধাৰণে শাক পাচলিৰ নাটনিত পৰিব যদি চৰচাপৰি লোকসকলে শাক পাচলি নকৰে গতিকে চৰচাপৰি লোকসকলে ইমান কঠোৰ পৰিশ্ৰম কৰি ইয়াত 4-5 মাহ বানপানী তেওঁলোকে ককবকাই থাকিব লাগে গতিকে তেওঁলোকে জীৱনৰ লগত ইমান সংগ্ৰাম কৰি তেওঁলোকে উত্তৰ পূব ভাৰতক তেওঁলোকে শাক পাচলি খোৱা বস্তুৰ যোগান ধৰি আছে আৰু তাৰ লগতে তেওঁলোকে অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰি আছে এই লোকসকলক অন্তত তেওঁলোকৰ এই অৰিহণাৰ কাৰণে স্বীকৃতি দিয়াটো প্ৰয়োজন তেওঁলোক ভাৰতৰ নাগৰিক আমি দেখিছোঁ চৰচাপৰিৰ অধিকাংশ লোক যিসকলে নদীৰ গৰাখহনীয়াৰ কাৰণে তেওঁলোকে মাটি ভেটি হেৰুৱাই আহি পেলাই চৰচাপৰিত তেওঁলোকে বিভিন্ন প্ৰান্তত ইয়াত থাকিব লৈছে ইয়াতে অধিকাংশ লোক গৰাখহনীয়া আক্ৰান্ত আমাৰ নগাঁও মৰিগাঁও জিলাত আজি ঢিং চাৰ্কল লাহৰিঘাট চাৰ্কল মায়ং চাৰ্কলত বহু গাঁও কেইবা লাখ মানুহ তেওঁলোক আজি গৃহহীন ভেটিহীন হৈছে এই লোকসকল ক'ত যাব তেওঁলোকে যদি ক'ৰবাত চৰকাৰী মাটিত মথাউৰিত আশ্ৰয় লয় তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়ে গতিকে সেই নদীয়া গৰাখহনীয়াৰ পিছত নদীৰ মাজভাগত যিবিলাক নতুনকৈ চৰচাপৰি গঢ় লৈ উঠে সেই মানুহসকল আহি তাতেই আশ্ৰয় লয় আৰু তাতেই তেওঁলোকে শস্য শ্যামলা কৰি সেই মাটিখিনিক তেওঁলোকে সদ্ব্যৱহাৰ কৰি তেওঁলোকে আজি অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰি আছে এই লোকসকলৰ আমি জানো যে তেওঁলোকৰ পূৰ্বপুৰুষৰ নাম 51ৰ এনআৰচিত আছে তেওঁলোকৰ পূৰ্বপুৰুষৰ নামত 1908 চনৰ 15 চনৰ 16 চনৰ ডকুমেণ্ট আমি দেখা পাইছোঁ যে তেওঁলোকৰ নামত মাটি আছিল সেই মাটি আজি মানে গৰাখহনীয়াত আক্ৰান্ত হ'ল গতিকে এই লোকসকল যাৰ পূৰ্বপুৰুষ আমি দেখিছোঁ চৰচাপৰিত বহু লোকে 60-70 বছৰ আগৰ পৰাই ইয়াত আছে তেওঁলোকে ইয়াত থাকে গতিকে এই লোকসকলক যদি আজি বাংলাদেশী বুলি কোৱা হয় আৰু কেতিয়াবা কিছুমান মিডিয়াই তেওঁলোকক মানে চৰচাপৰি সন্ত্ৰাসবাদৰ